মুখ্যমন্ত্রী পদ নবীকরণ আঁচনির 15.5 কিলোমিটার রাস্তা আজি নবীকরণের কাম শুভারম্ভ করার কাজ আৰম্ভ কৰিছে। আশা কৰোঁ অতি সোনকালেই ৰাস্তাখিনি নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব। ইয়াৰ পিছতো আমি অহা 3 তাৰিখেও প্ৰায় 7টা ৰাস্তা আছে, সেইটো পকীকৰণৰ কাম এদিন আৰম্ভ হ'ব। এদিনাও আজি প্ৰায় 2.5 কোটি টকা, সেইদিনা প্ৰায় 25 কোটি টকাৰ কাম আমি 3 তাৰিখ আৰম্ভ কৰিম। ইয়াৰ মাজেদি মানে আৰু এটা কথা, ইতিমধ্যে যেহেতু ৰাণা গোস্বামীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে, কি ক'ব? এইটোতো স্বাভাৱিক কথা, কোনোবা থাকিব কোনোবা যাব, অহা যোৱাটো আছে। তেওঁৰ কিবা ব্যক্তিগত অসুবিধা হৈছে, গতিকে তেওঁৰ সুবিধা তেওঁ ল'ব, সেইটোতো ক'বলৈ কি আছে। আহি আছে যে সেইটোতো আহি আছেতো কংগ্ৰেছতো জইন হৈ আছে। আমাৰ এনেকুৱা এটা দিন বাদ নাই যে আমি আমাৰ কংগ্ৰেছত জইন নকৰোঁ, কিন্তু সেইখিনি প্ৰকাশ নাপায়। গতিকে অহা যোৱা থাকিবই, দিন ভাললৈ আহি আছে, ভাল দিন। মুখ্যমন্ত্রী পদ নবীকরণ আঁচনির 15.5 কিলোমিটার রাস্তা আজি নবীকরণের কাম শুভারম্ভ করার কাজ আৰম্ভ কৰিছে। আশা কৰোঁ অতি সোনকালেই ৰাস্তাখিনি নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব। ইয়াৰ পিছতো আমি অহা 3 তাৰিখেও প্ৰায় 7টা ৰাস্তা আছে, সেইটো পকীকৰণৰ কাম এদিন আৰম্ভ হ'ব। এদিনাও আজি প্ৰায় 2.5 কোটি টকা, সেইদিনা প্ৰায় 25 কোটি টকাৰ কাম আমি 3 তাৰিখ আৰম্ভ কৰিম। ইয়াৰ মাজেদি মানে আৰু এটা কথা, ইতিমধ্যে যেহেতু ৰাণা গোস্বামীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে, কি ক'ব? এইটোতো স্বাভাৱিক কথা, কোনোবা থাকিব কোনোবা যাব, অহা যোৱাটো আছে। তেওঁৰ কিবা ব্যক্তিগত অসুবিধা হৈছে, গতিকে তেওঁৰ সুবিধা তেওঁ ল'ব, সেইটোতো ক'বলৈ কি আছে। আহি আছে যে সেইটোতো আহি আছেতো কংগ্ৰেছতো জইন হৈ আছে। আমাৰ এনেকুৱা এটা দিন বাদ নাই যে আমি আমাৰ কংগ্ৰেছত জইন নকৰোঁ, কিন্তু সেইখিনি প্ৰকাশ নাপায়। গতিকে অহা যোৱা থাকিবই, দিন ভাললৈ আহি আছে, ভাল দিন।